আলুৰ পুৰি বনাম। আটা লৈছোঁ, মুড়ি লৈছোঁ আৰু আলু লগত এয়া পিহা আদা অকণমান, কলা জিৰা, এইটো ভজা জিৰা পাউডাৰ। এই মুড়িখিনি মই গুড়া কৰি ল'লোঁ গ্ৰাইণ্ডাৰত। এয়া গুড়া কৰিছোঁ। নিমখ দিম, কেঁচা জলকীয়া কাটি লৈছোঁ, কেঁচা জলকীয়াও দিম দুটামান, সোৱাদ হয়। আৰু সোৱাদ হ'বৰ জোখাৰে নিমখ দিছোঁ সোৱাদ অনুযায়ী। মুড়িত নিমখ আছে সেইকাৰণে কমাই দিছোঁ। এতিয়া একেলগে আলুখিনি প্ৰথমে গুড়া কৰি ল'ব লাগিব। আলুটো আগত গুড়া কৰি ল'ব লাগিব। জলকীয়া বেছি খালে অকণমান জলকীয়া গুড়ি দিব পাৰে, মই দিয়া নাই। এতিয়া হাতেৰে ভালকৈ এইখিনি মিলাই ল'ব লাগিব আলুটো গুড়া কৰি। ইয়াতে অকণমান খচি থাকোঁতেই ৰিফাইন অইল দিব, তেতিয়া কোমল হয়। আৰু মুড়ি দিছোঁ এইকাৰণে, মুড়ি দিলে মচমচীয়া হ'ব পুৰিটো। এয়া এতিয়া চব একেলগে মিলাই দিয়ক। আলু এনেকৈ মিলাই দিয়ক চব একেলগে, মুড়ি আলু। ইয়াতে 1-2 টোপ ৰিফাইন, বেছি নহয়, একদম অকণমান দিব লাগে। সৰু চামুচ এখনেৰে 1 চামুচ। এতিয়া হাতেৰে ভালকৈ মিলাব লাগে। এয়া ভালকৈ মিলাই লৈছোঁ। এতিয়া অলপ অলপ পানী দি পেলাই ইয়াক খচিব লাগিব। এয়া অলপ অলপ পানী দি পেলাই এনেকৈ মুঠিয়াই ল'ব ভালকৈ। এয়া একদম কোমল হৈছে চাওক, মানে টানো হোৱা নাই কোমলো হোৱা নাই, ধুনীয়াকৈ বেলিব পৰা হৈছে। এনেকুৱা হ'লে ক্ৰিপচি হ'ব পুৰিটো। বেল অলপ ডাঠকৈ বেলিব লাগিব, বেছি পাতলা কৰিলে ছিঙি যাব। হাতত লৈ দেখা এইটো এনেকুৱা হ'ব লাগিব। আটাইকেইটা মই এনেকৈ বেলি ল'ম। সেয়া সৰহকৈ মই কুকিং অইল ইউজ কৰিছোঁ, সৰহকৈ অইল দি লৈছোঁ। একবাৰ লৰাই দিব লাগিব। লৰাই দিওঁ লাহেকৈ। লুটিয়াই দিওঁ।